তুমি মোক বাৰম্বাৰ জোৰ কৰোঁতেও মই ইয়াৰ আঙুঠি পিন্ধোৱাত কিয় যোৱা নাছিলোঁ জানা? এইবোৰ আকোৰগোজ স্বভাৱৰ বাবেই। চন্দ্ৰ, তই কি কৈছ এবাৰ ভাবি চাইছনে? সেই মানুহঘৰক আমি কি উত্তৰ দিম? তই কিবা এটাতো কাৰণ দেখা, যিটো কাৰণে তই বিয়া নেপাত। শুনিবলৈ বেয়া, তথাপিও কম, এইবোৰ অভদ্ৰ স্বভাৱৰ বাবেই এইখন ঘৰলৈ অহাটো মই বাদ দিছিলোঁ। চন্দ্ৰ, তই এতিয়া এনেকে নিমাত হৈ থাকিলে নহ'ব নহয়। ইয়াত আমাৰ মান সন্মান জড়িত হৈ থকা নাই জানো? চা বাইদেউ, তেওঁলোকক যি ক'ব লাগে মই ক'ম। তহঁতে এনে চিন্তা কৰিব নালাগে। কথাবোৰ কোৱাটো বৰ সহজ, তোৰ দৰে এটা ইমান উদাসীন মন লৈ সংসাৰ কৰাটো বৰ কঠিন কাম। আৰে মোৰ জীৱনৰ কথা মই ভাবিম, ইয়াত আনে চিন্তা নকৰাই ভাল।